আৰু একদম দুইজন পুৰা ফেমাস ইনষ্টাত কি আৰু চিনাকি কৰি দিম বেলেগকে তো অলৰেডি আপোনালোকে দেখি আছে ৰিলছত বা কিবা হওক দেখি আছে প্ৰথম কথা কিমান দিন হ'ল খোলা আজি 1 month পাৰ হৈ গ'ল এক মাহ হৈ গ'ল ন টেষ্টটো ঠিক আছে only 50 তো 50 পা ষ্টাৰ্ট আৰু কিমানলৈকে যায় আপোনাৰ 110 লাষ্ট হেল্ল' গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ আৰু আজি মানে এটা ফুড ব্লগ কৰিব গৈ আছোঁ সৰু সুৰাকৈ আৰু এনেই যোৰহাটলৈ আহিছিলোঁ কাম এটাত ভাবিলোঁ এটা ফুড ব্লগ কৰি দিওঁ আৰু ফুড ব্লগটো মানে এতিয়া খুব ট্ৰেণ্ডিঙত টপিক হৈ আছে মানে যিটো টপিকত মই ব্লগটো বনাব গৈ আছোঁ তো আপোনালোকে গম পাই যাব মানে গম পাব আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু টাইটেলৰ থাম্বনেল দেখি হয়তো গম পাইছেই আৰু যিসকলে গম পোৱা নাই বঢ়িয়াকৈ ব্লগটো চাই থাকক আৰু আমাৰ এইডোখৰত মানে অকণমান ভিৰ লাগে সদায় এজ ইউজুৱেল চ' ক'ত গৈ আছোঁ ফুড ব্লগটো বনাবলৈ সকলোখিনি গম পাব এইবোৰ ওচৰতে আছে আমাৰ সেইটো ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প আৰু জি কে প্লেচ ওচৰতে আছে জি কে প্লেচ নহয় জি কে পেলেচ চ' জি কে পেলেচৰ ওচৰতে আছে মানে আমাৰ ফুড ব্লগৰ আজি য'ত ফুড ব্লগ কৰিব গৈ আছোঁ তাৰ দোকানখন এতিয়া খোলা আছে নে নাই বন্ধ আছে দেখা যাব অ'কে খোলা আছে দোকানখন চ' ইয়াতে আছে আমাৰ চলে কুলচে দোকান বহুত দিন দেখি আছোঁ ইনষ্টাগ্ৰামত আপোনাৰ খুব ভাইৰেল হৈ আছে তো ইয়াতে ভাবিছোঁ খাই লওঁ আজি কেনেকুৱা লাগে টেষ্টটো আপোনালোকক কৈ আছোঁ চ' মোচন এটা আছে আকৌ দেখিছেনে ল'ৰাটো বেয়া মোচনত চাই আছে গাইজ চ' ইয়াতে খাই লওঁ বঢ়িয়াকৈ আৰু আপোনালোকক ৰিভিউটো দি আছোঁ কেনেকুৱা হয় কি কথা সকলোখিনি চলে পাম ন চলে কুলচে কি হ'ব এক কুলচা পাব বাটাৰ চিকেনৰ পাব আৰু বাটাৰ চিকেনটোকে দি দিয়ক এটা খাই চাওঁ টেষ্টটো চলে গৈ সেইফালে দেখিছে ইয়াত লিখা আছে চানা চলে কুলচে প্ৰাইচ 50 চ' আমি আহি পাই গ'লোহি আৰু যিটো আপোনালোকৰ ব্লগৰ কথা কৈছিলোঁ এইটো কথাই কৈছিলোঁ আৰু বহুতে সুধি আছে ক'ত আছে চ' এইটো আমাৰ যোনটো আছাম ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প চ' আছাম অইল দেই আছাম অইলৰ পেট্ৰল পাম্প তাৰ ওচৰতে আছে আছাম অইল ইণ্ডিয়ান অইল একেই কথাই আৰু এইফালে আপোনালোকে আহি দেখিবই এইফালে বঢ়িয়াকৈ আৰু একদম দুইজন পুৰা ফেমাছ ইনষ্টাত কি আৰু চিনাকি কৰি দিম বেলেগকৈ চ' অলৰেডি আপোনালোকে দেখি আছে ৰিলছত বা কিবা হওক দেখি আছে ত' এতিয়া পূৰা ইয়াতে দোকান খুলিছে বঢ়িয়াকৈ মানে স্বাৱলম্বী হ'বৰ কাৰণে নিজেই এখন সৰুকৈ ষ্টল খুলিছে ইয়াতে আৰু জি কে প্লেচৰ ওচৰত ন এইখন আমাৰ ছাইডতে জি কে প্লেচ আছে চ' জি কে প্লেচৰ ওচৰতে আপোনালোকে দেখিবই আহি পিনি ইয়াতে খাব পাৰে আৰু মোক আজি দিছে এইটো কি আছিলে আইটেমটোৰ নাম বাটাৰ চিকেন চলে কুলচে দেই এইটো খাই লওঁ বঢ়িয়াকৈ আৰু খাই পিনি আপোনালোকক টেষ্টটো কৈ আছোঁ কেনেকুৱা হয় অলৰেডি আমাৰ উত্তম দাই ভিডিঅ' বনাই গৈছে এইটো 1 মিলিয়ন হৈ গ'ল আপোনাৰ ৰিলছটো চ' আপোনালোকে হয়তো দেখিছেই প্ৰথম এতিয়া মই খাই পিনি আপোনালোকক টেষ্টটো কৈ আছোঁ কেনেকুৱা হয় আৰু ঠিক হয় নে বেয়া হয় সকলোখিনি এইফালে আৰু ইয়াৰ প্ৰাইচটো কিমান 110 ন এইটো 110 চ' প্ৰথম খাই লওঁ খাই পিনি আপোনালোকক কৈ আছোঁ চ' এটা প্ৰথম খাই লওঁ এইফালে লৈ লৈছোঁ বঢ়িয়াকৈ প্ৰথম চিকেনটোৰ লগতে খাওঁ কেনেকুৱা হয় টেষ্টটো ঠিক আছে জ্বলাটো মজা হৈছে একদম মানে জোখৰ হৈছে পুৰা এইটো ফাৰ্ষ্ট বাইট ঠিক আছে দেই মজা চব মজা আছে বোলে খাই লৈছোঁ দেখিছে টেষ্টটো বহুত ধুনীয়া হয় আপোনালোকে আহি পিনি একদম বঢ়িয়াকৈ টেষ্ট কৰিব পাৰে আৰু প্ৰাইচখিনি বহুত দামো নহয় মানে এফৰ্ডেবল ৰেট হয় 110ত চিকেন চলে কুলচে এইটো চাওক চ' এইটোৱে চাই লওক এতিয়া বনাই আছে আৰু আপোনালোকে আহি পিনি খাব পাৰে এড্ৰেছটো কৈছোঁ এইটো ইণ্ডিয়ান অইল আৰু জাষ্ট ছাইডতে আপোনালোকে এয়া 50 পৰা ষ্টাৰ্ট হয় তো গাইজ এইখনে আছিলে দেখিছে চানা চলে কুলচে লিখা আছে আৰু ভিতৰলৈ এতিয়া সোমাই যাওঁ মই অলৰেডি খাই ল'লোঁ আপোনালোকে দেখিলে তো এইফালে হৈছে ইয়াত চলে কুলচে পুৰা বনাই আছে বঢ়িয়াকৈ আৰু এইফালে এতিয়া বনাই আছে বঢ়িয়াকৈ চলে কুলচে এইটো প্ৰথম কথা কিমান দিন হ'ল খোলা আজি 1 month পাৰ হৈ গ'ল এক মাহ হৈ গ'ল ন চ' এক মাহ হৈ গ'ল আৰু লোকেশ্যনটো আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ চ' এইটো যোনটো ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প দেখিছে আমাৰ ওচৰতে আছে আপোনাৰ হোটেল জি কে পেলেচ চ' এইখন হোটেল জি কে পেলেচ আৰু এইফালৰ পৰা যদি আহে এইখন মৰিয়নি আপোনাৰ যোনখন বেনাৰখন দেখিব এইখন মই জুম ইন কৰি দেখাইছোঁ এইখন নাই চ' এইখন দেখিছে মৰিয়নি কোকৰাঝাৰ এইখন মৰিয়নি যোৰহাট লাইট আছে চ' এইফালৰ পৰা আহি এইটো পেট্ৰল পাম্পটো দেখিব পেট্ৰল পাম্পত জাষ্ট ৰাইট চাইডে আপোনালোকে চাই দিব তিতাবৰ ফালৰ পৰা আহিলে যোৰহাট ফালৰ পৰা আহিলে লেফ্ট চাইড চ' এতিয়া ইয়াত বঢ়িয়াকৈ বনাই আছে এক মাহমান হৈ গ'ল আৰু অলৰেডি বহুতখিনি মানে ভাইৰেল হৈ গৈছে তো এইফালে এতিয়া বনাইছে এইটো প্ৰাইচ কিমান হ'ব আপোনাৰ 50 হা 50 পৰা ষ্টাৰ্ট আছে অনলি 50 তো 50 পৰা ষ্টাৰ্ট আৰু কিমানলৈকে যায় আপোনাৰ 110 লাষ্ট 110 ন আৰু ময়ো মানে আপোনাৰ 110টোৱে খালোঁ আৰু টেষ্টটো বহুত ভাল হয় আপোনালোকে আহি পিনি টেষ্ট কৰিব পাৰে
আৰু এইফালে দেখিছে এতিয়া বঢ়িয়াকৈ বনাই আছে লগালো। আৰু এইখনে আছিলে দোকানখন চাই লওক আৰু এড্ৰেছটো এইটোৱে ইণ্ডিয়ান অইলৰ একদম ছাইডতে আপোনালোকে আহিলে লাহোটি ইণ্ডিয়ান অইল এইটো চাই লওক মই লোকেশ্যনটো বাৰু আপোনালোকক ধুনীয়াকৈ দি দিম গুগল মেপৰ তো তাতে আহিলে হৈ যাব আৰু ধুনীয়াকৈ আহি পিনি খাব পাৰিব আৰু মানে খানা চানা একদম টিপটপ আছিলে আপোনালোকে 110 টকাত মোক দিলে আপোনাৰ চিকেন বাটাৰ মছলা নে চিকেন বাটাৰ চলে কুলচে আৰু আপোনাৰ পনীৰ চলে কুলচেও আছে আৰু প্লাছ আপোনাৰ এগ চলে কুলচেও আছে আৰু মানে যিটো ভেজ চলে কুলচে সেইটো পাই যাব আপোনালোকে যিটো লাগে সেইটোৱে পাই যাব আৰু 50 টকাৰ পৰা ষ্টাৰ্ট হয় আপ টু 110লৈকে চ' আহি পিনি বঢ়িয়াকৈ খাব পাৰে আৰু তেওঁলোকক অকণমান ছাপোৰ্ট কৰক ইমান কষ্ট কৰি চলি আছে আৰু বহুতে কণ্ট্ৰভাৰ্চি কৰি আছে কণ্ট্ৰভাৰ্চি কৰিবলগীয়া একো নাই সকলোৱে নিজে চলিবৰ কাৰণে কিবা এটা নহয় কিবা এটা কৰিবই লাগিব হয়নে সকলোৱে নিজৰ এটা হেৰি থাকে আৰু আপোনালোকে নিজৰ কিবা এটা ইনকম উলিয়াবলৈ হ'লে কিবা এটা কাম কৰিবই লাগিব কাৰণ নিজৰ ঘৰখন চলাবই লাগিব যি নহয় যি কৰি নহ'লেও কিয় চ' ইয়াতে কণ্ট্ৰভাৰ্চি কৰিবলৈ একো নাথাকে আপোনালোকেও লাহে লাহে বুজিব যেতিয়া ফিল্ডটোত সোমাব তেতিয়া গম পাব চ' কণ্ট্ৰভাৰ্চি কৰিবলৈ একো নাই আপোনালোকে আহি তেওঁলোকক অকণমান ছাপোৰ্ট কৰক আৰু তেওঁলোকে কৈছে কি ভিডিঅ' বনাই আছে ইউটিউবত বাট মানুহে খাবলৈ নাহে চ' মোৰ মানে পাৰ্চনেলি শুনি বহুত বেয়া লাগিলে আৰু তেওঁলোকে কৈছে কি ওচৰৰ বোলে মানে মানুহবিলাকে অকণ হিংসা কৰিছে বোলে কি ইউটিউবাৰসকল আহিছে বহুত পইচা দি গৈছে নেকি ত' এনেকুৱা এটা হিংসা কৰিছে ত' এনেকুৱা কোনো কথা নহয় কোনো ইউটিউবাৰ বা কোনো নিউজ চেনেল আহিলে নিজে পইচা নিদিয়ে উল্টাই ল'বহে লাগিলে সেয়া ময়ে হওক নহওক কিয় যোন ইউটিউবাৰে নহওক কিয় কোনো উল্টাই মানে উপজাচি পইচা দি নাযায় যে মানে খোৱা পইচাটো দিব কিন্তু বেলেগ পইচা দি নাযায় যে 10,000 20,000 এয়া লোৱা চলিবা বুলি কয় চ' এনেকৈ দি মানে কোনো পইচা নিদিয়ে চ' এইটো আপোনালোকে ভুল বুজি আছে যদি কোনোবাই ভিডিঅ' চাই আছে তেনেকৈ ভবা চ' তেনেকৈ নাভাবিব আৰু থুলমূলকৈ ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অকণমান আৰু তেওঁলোকক ছাপোৰ্ট কৰিব চ' ভিডিঅ'টো এনেকুৱাই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই